যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। তো আমাৰ অসমত কিন্তু বহুত মানুহে কিন্তু এতিয়ালৈকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে কিন্তু বহুত মানে এপ্লাই কৰিব পৰা নাই আৰু বহুত মানে এপ্লাই কৰিছে যিসকল মানুহে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহেহে নতুন যিটো তালিকা আছে সেই তালিকাখন আপোনালোকে চাব পাৰিছে। তো যিসকলে তালিকাখন আপোনালোকৰ নাম যদি থাকে তেনেহ'লে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো আপোনালোকে লাভ কৰিব। মানুহৰ নাম নাই সেইসকল মানুহৰ কিন্তু ছেকেণ্ড লিষ্টত আপোনালোকৰ নাম আহিব পাৰে। তো আপোনালোকে ছেকেণ্ড লিষ্টৰ কাৰণে আপোনালোকে ৱেইট কৰক। ছেকেণ্ড লিষ্টত যদি নাম থাকে তেনেহ'লে আপোনালোকে নতুন যিটো ফৰ্ম আছে সেই ফৰ্মটো লাভ কৰিব। আৰু যিসকলৰ নাম আছে সেইসকলক কিন্তু নতুন ফৰ্ম কিন্তু গাঁৱে গাঁৱে দি আছে। তো গাঁৱে গাঁৱে যিসকল মানুহে লাভ কৰিছে সেইসকল মানুহৰ কাৰণে ভাল খবৰ। তো আপোনালোকে সেই ফৰ্মটো ফিল আপ কৰিব লাগিব। ফিল আপ কৰি কিনে আপোনালোকে জমা দিব লাগিব। জমা দিয়াৰ পাছতে আপোনালোকে অৰুণোদয় 3.0 যিটো মানে আঁচনি টকা সেই টকাটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব পাৰে। মানে নতুন লিষ্টত নামে নাই সেইসকলে কিন্তু নতুন ছেকেণ্ড লিষ্টত আপোনালোকে নাম যদি থাকে তেনেহ'লে আপোনালোকে ফৰ্মটো লাভ কৰিব। তো আৰু যিসকল মানুহৰ লিষ্টত নাম আছে এতিয়ালৈকে ফৰ্ম লাভ কৰা নাই তো সেইসকল মানুহে কিন্তু ফৰ্মটো আপোনালোকে লাভ কৰিব। ক'ত যাব লাগিব আপোনালোকে এই ফৰ্মটোৰ কাৰণে? তো আপোনালোকৰ যিটো গাঁৱত যিটো ভোট কেন্দ্ৰ যিটো BLO আছে সেই BLO তাতে আপোনালোকে যাব। যাই কিনে আপোনালোকে এই নতুন ফৰ্মটো আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। সংগ্ৰহ কৰি কিনে আপোনালোকে ফিল আপ কৰিব। ফিল আপ কেনেকৈ কৰে মই এই ভিডিঅ'তে আপোনালোকক দেখুৱাই দিম। তো সেই হিচাপত যদি ফিল আপ কৰে আপোনালোকে 100% অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কিন্তু ভাবি আছে অৰুণোদয় 3.0 যিটো মানে নতুন ফৰ্ম আছে ফৰ্মটো যিসকলে পোৱা নাই তো সেইসকলে কিন্তু বিচাৰি আছে ডাউনলোড কৰিবৰ কাৰণে। তো যদি আপোনালোকে বিচাৰে মই ডিছক্ৰিপশ্যনত দি ৰাখিম তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি কিন্তু সেই ফৰ্মটো আপোনালোকে জমা দিব নোৱাৰিব। আপোনালোকে চাব পাৰিব কেনেকৈ ফিল আপ কৰে। তো আপোনালোকে সেইখিনি বস্তু জানি লওক। তো ডাউনলোড লিংকটো মই ডিছক্ৰিপশ্যনত দি ৰাখিম তাৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। বহুত মানুহে কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো নতুন এপ্লাই প্ৰক্ৰিয়া আছে এপ্লাই প্ৰক্ৰিয়া কেইদিনলৈকে আছে আৰু লাষ্ট ডেট কেতিয়া? তো লাষ্ট ডেট আপোনালোকে এমাহ আছে আপোনালোকৰ হাতত। এমাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিটো। যদি আবেদন কৰে তেতিয়াহে আপোনালোকে লাভ কৰিব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে মই ভিডিঅ'ৰ মাজত দেখুৱাই দি আছোঁ। ভিডিঅ'টো আপোনালোকে চাই কিনে আপোনালোকে ফিল আপ কৰিব পাৰিব নিজে নিজে। বেলেগক পইচা দিবলগীয়া দৰকাৰ নাই। আপোনালোকে নিজে নিজে ফিল আপ কৰিব পাৰিব। তো কেনেকৈ ফিল আপ কৰে মই আপোনালোকক দেখুৱাই দিয়া আঁচনি যিটো ফৰ্ম আছে সেই ফৰ্মটো যদি আপোনালোকে লাভ কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। তো আপোনালোকে এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে কিন্তু আজি আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ কৰি আপোনালোকে জানিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। তো নতুন যিসকলে এই ফৰ্মটো লাভ কৰিছে সেইসকলৰ কাৰণে ভাল খবৰ। আৰু যদি আপোনালোকে এতিয়ালৈকে পোৱা নাই আপোনালোকে নতুন কৰি আবেদন কৰক। আবেদন কৰিলে আপোনালোকে ছেকেণ্ড লিষ্টত নতুন ফৰ্মটো লাভ কৰিব। আপোনালোকে অৰুণোদয় ফৰ্মটো কেনেকৈ ফিল আপ কৰিব? তো ইয়াতে যদি আপোনালোকে অৰুণোদয় আঁচনিখন পাই আছে ইয়াছত ক্লিক কৰিব। যদি পোৱা নাই প্ৰথমবাৰ এপ্লাই কৰি আছে নোট ক্লিক কৰিব। ফটো দিব। ফটোতে এটা চিগনেচাৰ কৰি দিব। ৰেচন কাৰ্ডৰ নম্বৰটো দিব। ডিষ্ট্ৰিক্টটো দিব। লোকসভাটো দিব। এপ্লিকেশ্যনৰ ফাৰ্ষ্ট নেম আপোনালোকৰ মিডিল নেম থাকিলে দিব আৰু লাষ্ট নেম আপোনালোকে দিব লাগিব। আপোনালোকে ইয়াতে কেয়াৰ অফ ডটাৰ অফ। তো ইয়াতে আপোনালোকে বিবাহিত মানুহে এপ্লাই কৰি আছে আপোনালোকৰ হাজবেণ্ডৰ নামটো দিব। আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে লিখি দিব ধুনীয়া কৰি। আপোনালোকৰ যিটো ব্লক আছে ব্লকটো ইয়াতে আপোনালোকে লিখি দিব। আপোনালোকৰ গ্ৰাম পঞ্চায়ত থাকিলে গ্ৰাম পঞ্চায়তটো দিব আৰু VTCD যদি থাকে VTCD দিব। আপোনালোকে ৱাৰ্ড নম্বৰ থাকিলে ৱাৰ্ড নম্বৰটো দি দিব। আৰু আপোনালোকৰ লোকেলিটি বা আপোনালোকৰ লেণ্ডমাৰ্ক যিটো আছে সেইটো আপোনালোকে ইয়াতে দিব। মোবাইল নম্বৰ ইয়াতে আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো ইয়াতে দিব লাগিব। আৰু আপোনালোকৰ পিনক'ডটো আপোনালোকে দিব লাগিব। হাউচ নম্বৰটো আপোনালোকে দিব লাগিব। হাউচ নম্বৰটো ক'ত পাব আপোনালোকে? হাউচ নম্বৰটো ৰেচন কাৰ্ডতো পাব বা আপোনালোকৰ ভোটৰ যিটো তালিকা আছে সেই তালিকাখনতো আপোনালোকে এই হাউচ নম্বৰটো পাই যাব। তাৰপাছত আছে আপোনালোকৰ পুলিচ ষ্টেচনটো আপোনালোকে ইয়াতে ধুনীয়া কৰি আপোনালোকে দি দিব। যদি আপোনালোকে কোনোবা মানে বিধৱা মানুহে যদি এপ্লাই কৰি আছে উইণ্ডোত আপোনালোকে টিক মাৰ্ক লগাই দিব। দিব্যাংগজন কোনোবা যদি ব্যক্তি আছে তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। ইয়াতে দিৱস হোৱা যদি কোনোবা মহিলা আছে আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। আৰু আপোনালোকৰ হুমেন WAY বেনিফিচিয়াৰী যদি কোনোবা থাকে তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব। আনমেৰিড কোনোবা যদি ছোৱালী থাকে তেনেহ'লে ইয়াতে টিক মাৰ্ক লগাই দিব। এইখিনি বস্তু টিক মাৰ্ক লগোৱাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে যদি আপোনালোকৰ মানে ইনকাম যদি আপোনালোকৰ 2 লাখত কৰি তলত আছে তেনেহ'লে আপোনালোকে ইয়াতে টিক মাৰ্ক লগাই দিব।
আৰু আপোনালোকৰ ইয়াতে বেংকৰ একাউণ্ট নম্বৰটো ইয়াতে দিব বেংকৰ নামটো দিব ষ্টেট বেংক হলে ষ্টেট বেংক চেন্ট্ৰেল বেংক হলে চেন্ট্ৰেল বেংক আসাম গ্ৰামীণ বিকাশ বেংক হলে এটো আপোনালোকে দিব পাৰিব আৰু আপোনালোকৰ ব্ৰাঞ্চৰ নামটো ইয়াতে দিব এইখিনি বস্তু আপোনালোকে পাছবুকতে পাই যাব আৰু আপোনালোকৰ যেটো আইএফসি কোড আছে সেই আইএফসি কোডটো আপোনালোকে ইয়াতে দি দিব আইএফসি কোডটো আপোনালোকে ইয়াতে দিয়াৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ বেংকৰ যেটো ফ্ৰন্ট পেজ আছে সেই ফ্ৰন্ট পেজটো আপোনালোকে ইয়াতে দিব লাগিব টিক মাৰ্ক লগাই দিব লাগিব তো ইটো আপোনালোকে মানে এই ফৰ্মৰ লগত গাঁঠি দিব লাগিব তো আপোনালোকৰ যেটো আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই নম্বৰটো আপোনালোকে ইয়াতে দিব আধাৰ কাৰ্ডত চাব আপোনালোকে 12টা সংখ্যাৰ এটা নম্বৰ আছে সেই নম্বৰটো ইয়াতে দিব আপোনালোকে তো এইখিনি বস্তু দিয়াৰ পিছত আপোনালোকে কিন্তু মানে আৰু তলত আছে আপোনাক দেখুৱাই দিছো তো ইয়াতে মাই এপিক নম্বৰ আপোনালোকৰ যেটো ভোটাৰ কাৰ্ডত নম্বৰ আছে সেই ভোটাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে দিব লাগিব সেল ডিক্লাৰেশনত আপোনালোকে ইয়াতে ইয়েছত টিক মাৰ্ক লগাব লাগিব ইয়াতে টিক মাৰ্ক লগাৰ পিছত আপোনালোকে ইয়াতে তলত এটা সিগনেচাৰ কৰিব লাগিব যদি আপুনি সিগনেচাৰ কৰিব পাৰে সিগনেচাৰ কৰি দিব আৰু যদি সিগনেচাৰ কৰিব নোৱাৰে তেনেহলে আপোনালোকে থাম এটা লগাই দিব তো এইটো হৈছে লাষ্ট ফৰ্ম তো আপোনালোকে ইয়াতে আপোনালোকৰ নামটো দিব নাম দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছখিনি ইয়াতে দিব আপোনালোকৰ ইয়াতে বয়সটো দিব আপোনালোকৰ ইয়াতে গাঁৱৰ নামটো দিব ডিস্ট্ৰিক্ট দিব ভিলেজ আপোনালোকৰ যেটো পোষ্ট অফিস আছে এইখিনি বস্তু দি কিনে পিন কোডটো দিব আপোনালোকৰ ইয়াতে ৰেশন কাৰ্ডৰ নম্বৰটো ইয়াতে দিব লাগিব দিয়াৰ পিছত আপোনালোকৰ তলত আছে আপোনালোকক দেখুৱাই দিছো তলত আপোনালোক কি কৰিব লাগিব ইয়াত তললৈ আহিব তললৈ অহাৰ পাছত আপোনালোকৰ সন্মুখতে মই দেখুৱাই দিছো কি আপোনালোকে ইয়াতে চাব পাৰিছে বেনিফিচিয়াৰী নামত আপোনালোকৰ যিজন মানুহৰ নাম দিছে সেই মানুহজনৰ নাম দিব আৰু বেনিফিচিয়াৰী ইয়াতে সিগনেচাৰ কৰিব লাগিব সিগনেচাৰ কৰিব নোৱাৰিলে আপোনালোকে টিপছ হৈ দিব আৰু কোনটো ডেটত এই ফৰ্মটো আপোনালোকে জমা দিব সেই ডেটটো ইয়াতে লিখি দিব আৰু আপোনালোকৰ প্লেস আপোনালোকৰ গাঁওখনৰ নাম ইয়াতে দি দিব তো দিয়াৰ পাছতে আপোনালোকে অৰুণোদয় যেটো ফৰ্ম ফিলআপ আছে ফৰ্ম ফিলআপ হৈ যাব যদি ভিডিওটো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন কিন্তু পুৰণা হিতাধিকাৰী সকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল এতিয়া আৰু 10,000 পৰিয়ালে পাব ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব অৰুণোদয় কোনে কোনে পাব লাগে প্ৰথম অৰুণোদয় পাব কোনে লাগে বিধৱা মহিলা গৰাকী অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোও অৰুণোদয় পাব লাগে কোনোবা পৰিয়ালত যদি বিবাহ